इनपुट को गाड़ी लगा চাৰিখন জিলা পৰিষদত আমি মনোনয়ন পত্ৰ দাখিল কৰিবৰ কাৰণে আমি আগবাঢ়িছো। মই ইয়াত উপস্থিত হোৱা সেইদিন আমাৰ 4টা জিলা পৰিষদতে আমি প্ৰাৰ্থী দিছোঁ আৰু আঞ্চলিকৰ টোটেল 28খন আঞ্চলিক 2টা ব্লক মিলাই আৰু ইয়াত আমি 26খনত আমি প্ৰাৰ্থী দিছোঁ। গতিকে আমি সম্পূৰ্ণ আৰু ৱাৰ্ড মেম্বাৰ আমাৰ যদিও সব নিৰ্দলীয় যদিও আমাৰ 280টা ৱাৰ্ড মেম্বাৰ 28খন পঞ্চায়তৰ 280টা ৱাৰ্ড মেম্বাৰৰ ভিতৰত আমাৰ মাত্ৰ 10টা ৱাৰ্ড মেম্বাৰতহে অৰ্থাৎ 270টা ৱাৰ্ড মেম্বাৰত আমি প্ৰাৰ্থী দিছোঁ। তে এতিয়া ইয়াৰ পৰা এইটো স্পষ্ট হ'ল যে যদিও কৈছিলে যে কংগ্ৰেছ নিশ্চিহ্ন, এতিয়া আমি যিটো দেখিছোঁ যি ধৰণে প্ৰাৰ্থী ওলাই আহিছে, বিজেপি যি ধৰণৰ চাৰিওপিনে এটা ভয় ভাবুকি আৰু ধনবল বাহুবল চাৰিওফালে তেওঁলোকে যিটো পৰিৱেশ কৰিছে, বহু ক্ষেত্ৰত আমাৰ প্ৰাৰ্থীক গৈ তেওঁলোকে বিভিন্ন ধৰণে ভাবুকি দিছিলে, কিন্তু সেইবিলাক আমাৰ প্ৰাৰ্থীৰ সেই ভাবুকি কেৰেপ নকৰি আমাৰ প্ৰাৰ্থী সাহসৰে ওলাই আহিছে আৰু সকলোৱে নমিনেশ্যন ফাইল কৰিছে। আৰু আমি এতিয়া ৰাইজৰ আদালতত আছে, ৰাইজে আদালতৰ ৰায় দিব। দেখা গৈছে বিজেপি দলৰ ZPCৰ কাৰণে লখিমপুৰ জিলা পৰিষদত কিছু সংঘাত হৈছে, প্ৰাৰ্থিত্ব কেন্দ্ৰিক দেখিব পোৱা গৈছে। কিছু সংখ্যক লোক বিজেপি দল ত্যাগ কৰিছে। নাই, সেইটো দল ত্যাগ কৰিছে, এইটো বিগিনিং। এতিয়া আপোনালোকে দেখিব পঞ্চায়ত নিৰ্বাচনৰ পিছত ব্যাপকভাৱে বিজেপিত গৰাখহনীয়া হ'ব, দল ত্যাগ হ'ব আৰু সকলোৱে আহি কংগ্ৰেছত যোগদান কৰিব। আপোনালোকে দেখি থাকিব আৰু হিষ্ট্ৰী ৰিপিটছ ইটছেল্ফ বুলি সদায় কোৱা হয়, বুৰঞ্জী সদায় নিজে নিজে পুনৰাবৃত্তি হয়। আৰু আজি আপোনালোকে দেখিছে যিমান বিজেপিৰ লগত মানুহ আহিছে, যিমান দেখিছে, এইটো হৈছে ধনবলৰ বিনিময়ত, কিন্তু ধনবলতকৈ জনবলটো আৰু শক্তিশালী। কিন্তু ৰাইজে মনে মনে সিদ্ধান্ত লৈছে, ৰাইজে অন্তৰত সিদ্ধান্ত লৈ থৈছে। আমি জানিব বিচাৰিম গোটেই সমগ্ৰ ৰাজ্যত পঞ্চায়ত নিৰ্বাচন আচলতে কেনেধৰণৰ কংগ্ৰেছ দলে আসন লাভ কৰিব পাৰে? সেইটো এতিয়া আসন কিমান পাম সেইটো ক'ব নোৱাৰোঁ, এইটো কোৱাটো সম্ভৱ নহয়, কাৰণ একেবাৰে ক্ষুদ্ৰ ইলেকশ্যন, একেবাৰে তৃণমূলত হোৱা ইলেকশ্যন, এইটো কোৱা সম্ভৱ নহয়। কিন্তু এইটো কথা ঠিক, সাধাৰণতে পঞ্চায়ত বা স্থানীয় নিকায়বিলাকৰ নিৰ্বাচন সাধাৰণতে ৰুলিং পাৰ্টিৰ ফেভাৰত যায়, সেইটো স্বাভাৱিক। কিন্তু সেইটোৱে ৰিফাৰেণ্ডাম নহয়, সেইটোৱে এইটো প্ৰতিফলিত নকৰে যে এইটো কি বুলি কয় 26ত বিজেপিয়ে আহিব, সেইটোৱে প্ৰতিফলিত নকৰে। আমাৰ লক্ষ্যটো হৈছে 2026। সমূহ ৰাজ্যলৈ মোৰ তৰফৰ পৰা ৰঙালী বিহু শুভেচ্ছা জনালোঁ। মই আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে দুবিয়া গাঁও পঞ্চায়তৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিছোঁ। তাকে সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। মই মোৰ দলৰ পৰা আহিছে আপুনি? মই মিত্ৰজোঁটৰ প্ৰাৰ্থী পৰা আহিছোঁ। AGP দলৰ পৰা মিত্ৰজোঁটৰ প্ৰাৰ্থী হৈ পেলাই মই প্ৰতিদ্বন্দ্বী কৰিব বিচাৰিছোঁ। আজি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিছোঁ। আমি গহপুৰ সমষ্টিত
4খন জিলা পৰিষদ আৰু 28খন আঞ্চলিক পঞ্চায়তৰ কাৰণে আজি আমি সমজিলা আয়ুক্তৰ কাৰ্যালয়ত আজি নমিনেশ্যন দিবৰ কাৰণে মনোনয়ন পত্ৰ দিবৰ কাৰণে আমি আহিছোঁ হাজাৰ হাজাৰ ৰাইজ আজি আমাৰ লগত আহিছে আজি পূব পশ্চিম উত্তৰ দক্ষিণ সকলো পঞ্চায়তবিলাকৰ পৰা ৰাইজ হিলদোল ভাঙি ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে প্ৰাৰ্থীসকলক লগত লৈ মই প্ৰথমতে গহপুৰ সমষ্টিৰ সকলো ভোটাৰ ৰাইজক ভক্তিভৰা শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ আৰু মই প্ৰাৰ্থনা জনাইছোঁ গহপুৰ সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে কেন্দ্ৰত আৰু ৰাজ্যত যি উন্নয়নৰ ধাৰা অব্যাহত ৰাখিছে আৰু লগতে আমাৰ যিখিনি সন্মিলিত আমাৰ ৰাজনৈতিক দল আঞ্চলিক দল আছে তেওঁলোকক লগত লৈ NDA চৰকাৰ গঠন কৰিছে কেন্দ্ৰত আৰু ৰাজ্যতো NDA চৰকাৰ গঠন কৰিছে আৰু এই NDA চৰকাৰ গঠনৰ জৰিয়তে আজি আমি অসম গণ পৰিষদ আৰু আমাৰ গণশক্তি সকলো কাৰ্যকৰ্তাক লগত লৈ জিলা সমিতিৰ সভাপতিসকলক লগত লৈ আজি আমি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিছোঁ আমাৰ লক্ষ্য গহপুৰৰ উন্নয়ন আমাৰ লক্ষ্য গহপুৰৰ সম বিকাশ সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস এই মহামন্ত্ৰে গহপুৰ সমষ্টিৰ আঞ্চলিক 28খন আঞ্চলিক পঞ্চায়ত আৰু আমাৰ 4খন জিলা পৰিষদত আমি জয়লাভ কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ আৰু মই ভাবিছোঁ যে আমাৰ মিত্ৰজোঁট যিহেতু আমি একেলগে আছোঁ আমি 4খন অসম গণ পৰিষদক দিছোঁ আৰু 24খন আঞ্চলিক পঞ্চায়তৰ আজি আসন আমি ভাৰতীয় জনতা পাৰ্টীয়ে লৈছোঁ 4খন জিলা পৰিষদৰ আসন আমি ভাৰতীয় জনতা পাৰ্টীয়ে লৈছোঁ আমি বিগ ব্ৰাদাৰ হিচাপে গহপুৰত অসম গণ পৰিষদ আৰু গণশক্তিক লগত লৈ আহিবলগীয়া নিৰ্বাচনবিলাকত আমি সিট শ্বেয়াৰিং কৰি আমি নিৰ্বাচন খেলিম যেটো আমাৰ দলে নেতৃত্ব দলৰ জ্যেষ্ঠ নেতৃত্বই যেটো আমাক নিৰ্দেশ দিছে সেই নিৰ্দেশত আমি আগবাঢ়িছোঁ আৰু মই গহপুৰ সমষ্টিত নাভাবোঁ যে কোনোবাই কংগ্ৰেছ দলক সমৰ্থন কৰিব কংগ্ৰেছ দল আজি গণবিচ্ছিন্ন হৈছে কংগ্ৰেছ দলৰ যিসকল নেতা আছিল তেওঁলোকে ৰাইজৰ লগত সম্পৰ্ক হেৰুৱাইছে তেওঁলোকে বিভিন্ন প্ৰতিবাৰেই তেওঁলোকে প্ৰতি নিৰ্বাচনৰ আগে আগে বেলেগ বেলেগ ৰাজনৈতিক দলত তেওঁলোকে স্থান গ্ৰহণ কৰে আৰু কংগ্ৰেছৰ কোনো তেওঁলোকৰ ভিজন নাই তেওঁলোকৰ গহপুৰৰ উন্নয়নৰ ক্ষেত্ৰত আজি বানখহনীয়াৰ সমস্যাৰ কথা আজি পাহাৰীয়া নদীৰ সমস্যাৰ কথা গহপুৰৰ জনজীৱনৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৰাইজৰ যি অবৰ্ণনীয় অৱস্থা আছিল সেইসমূহত কংগ্ৰেছ দলে তেওঁলোকৰ শাসনকালত কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জৰিয়তে আজি আমি যিখিনি আঁচনি আজি ব্যক্তিগতভাৱে হোৱা আঁচনি আজি শৈক্ষিকভাৱে উত্তৰণৰ ক্ষেত্ৰত আঁচনি আৰু গহপুৰ সমষ্টিত আজি আমাৰ আজি ষ্টেট ইউনিভাৰ্চিটি কনকলতা বৰুৱাৰ নামত যি উৎসৰ্গা কৰা হৈছে বা GNM স্কুল এণ্ড পেৰামেডিকেল ইনষ্টিটিউশ্যন আৰু 100 বেডেড হস্পিটেল লগতে আজি চৰ চাপৰিত আজি বিল্ডিং লিষ্ট যিবিলাক চাব চেণ্টাৰৰ জৰিয়তে স্বাস্থ্যৰ ক্ষেত্ৰত গহপুৰ সমষ্টিত আজি আমাৰ চৰকাৰখনে যিখিনি কাম কৰিছে আজি দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰা গৈ গহপুৰে আজি আকাশ চুবৰ কাৰণে মন কৰিছে আৰু তাক সহায় কৰিছে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ চৰকাৰে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে গতিকে মই গহপুৰ সমষ্টিৰ প্ৰতিগৰাকী ভোটাৰ ৰাইজক মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ যে গহপুৰৰ উন্নয়নৰ স্বাৰ্থত গহপুৰৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত খিলঞ্জীয়া ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত সকলোৱে ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক যাতে ভোট দিয়ে আৰু কংগ্ৰেছ দলক যাতে প্ৰত্যাখ্যান কৰি কংগ্ৰেছ শূন্য এখন গহপুৰ নিৰ্মাণ কৰাৰ কাৰণে আমি যি প্ৰয়াস কৰিছোঁ সেই প্ৰয়াসক আমি সকলোৰে পৰা আমি সহায় বিচাৰিছোঁ